আসসালামু আলাইকুম মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ মাছৰ এটা ৰেচিপি আৰু এই ৰেচিপিটো ইমানেই টেষ্টি যে আপোনালোকে এবাৰ বনালে আকৌ বনাব। সো আহক এতিয়া ষ্টাৰ্ট কৰোঁ ৰেচিপিটো। এই ৰেচিপিটো বনাবৰ কাৰণে মই ভকুৱা মাছ লৈছোঁ আৰু প্ৰথমতে মাছখিনি ভালকৈ ধুই সেইখিনি নিমখ অকণমান দি এনেকৈ সানি থৈ দিলোঁ অলপ সময়ৰ কাৰণে, আৰু নথলেও হয় আপোনালোকে লগে লগেও ফ্ৰাই কৰিব পাৰে। মই অকণমান সময় থৈ দিছোঁ আৰু ইফালে মই দুটা পেষ্ট বনাম। প্ৰথম পেষ্টটোত মই পিঁয়াজ দিছোঁ, তাৰপাছত নহৰু দিলোঁ আৰু আদা দিছোঁ। এইখিনি দি মই পেষ্ট এটা বনাই লৈছোঁ আৰু ইফালে মই আৰু সেই একেটা মিক্সাৰ জাৰতে মই আৰু এটা পেষ্ট বনাম। তাৰ কাৰণে প্ৰথমতে দৈ লৈছোঁ, এইখন চামুচ, এই ডাঙৰ চামুচেৰে 2 চামুচ দৈ। আপোনালোকে অকণমান বেছিও দিব পাৰে যদি গ্ৰেভিটো বেছি ৰাখিব খোজে। তাৰপাছত জলকীয়া দিছোঁ আৰু কাজু দিছোঁ আৰু লগত দিছোঁ অকণমান চেনি মানে দৈৰ যিটো টেঙা ভাৱটো, যিহেতু এইটো মই নৰ্মেল দৈ লৈছোঁ সেইটো অকণমান কমাবৰ কাৰণে চেনিটো দিছোঁ। আৰু তাৰপাছত এই পেষ্টটো ৰেডি হৈ গ'ল। তাৰপাছত ইফালে মই মাছখিনি এতিয়া ফ্ৰাই কৰিম। তাৰ কাৰণে কেৰাহী এটাত মিঠাতেল দিছোঁ, মাষ্টাৰ্ড অইল দিছোঁ আৰু মাছখিনি তাৰপাছত ৰঙা হোৱাকৈ মই ফ্ৰাই কৰিম। আৰু এই ৰেচিপিটো ইমান মানে ভাল হৈছে, মোৰ ল'ৰা মাছ নাখায়, সিও মানে এইটো বনোৱাৰ পাছত সি মানে মাছ খাইছে আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ আপোনালোকে এবাৰ খালে আৰু খাব মন যাব। আৰু ইফালে মই পিঁয়াজ লৈছোঁ, পিঁয়াজ এনেকৈ গোল গোলকৈ কাটি থৈ দিছোঁ আৰু সেই মাছখিনি ফ্ৰাই হৈ যোৱাৰ পাছত মই তাত অকণমান মিঠাতেল আৰু দি পেলাই তাৰপাছত এতিয়া তৰকাৰীখন বনাম। তাৰ প্ৰথমতে মই ফোৰণ দিছোঁ, এয়া গোটা মছলা, ইলাইচি, ডালচেনি, লং আৰু তেজপাত, এইখিনি দি প্ৰথমতে ফোৰণ দিয়াৰ নিচিনাকৈ দিলোঁ। তাৰপিছত গোল গোলকৈ মিহি মিহিকৈ কাটিছিলোঁ পিঁয়াজবিলাক, মানে পাতলকৈ, সেইখিনি পিঁয়াজ তাত দি দিলোঁ, দি সেইখিনি অলপ সময় ফ্ৰাই কৰিছোঁ আৰু লগত কেঁচা জলকীয়া দিছোঁ। জলকীয়া আপোনালোকক যিমান লাগে সেই হিচাপত দিব পাৰে। আমি খুব বেছি জ্বলা নাখাওঁ কাৰণে এটা জলকীয়া দিছোঁ আৰু আগতে মই পেষ্ট বনাওঁতে জলকীয়া তাত দিছিলোঁ। আৰু এয়া পিঁয়াজখিনি আপোনালোকে ৰঙা হোৱাকৈ ভাজিব লাগিব আৰু পিঁয়াজখিনি মোৰ ভজা হৈ গ'ল আৰু তেতিয়া তাৰপাছত তাত মই এই পিঁয়াজ, আদা আৰু নহৰু থকা যিটো পেষ্ট বনাইছিলোঁ সেই পেষ্টটো তাতে দি দিছোঁ আৰু সেইখিনি যেতিয়ালৈকে মানে আদা নহৰু কেঁচা ভাৱটো গুচি নাযায় তেতিয়ালৈকে সেইখিনি ফ্ৰাই কৰিব লাগিব। আৰু সেইখিনি ফ্ৰাই হৈ যোৱাৰ পাছত যিটো কাজুৰ পেষ্ট বনাইছিলোঁ, কাজু, কেঁচা জলকীয়া, চেনি অকণমান দিছিলোঁ, সেই পেষ্টটো ইয়াতে আৰু দৈ, সেই পেষ্টটো ইয়াতে দি দিলোঁ আৰু দি সেইখিনি অলপ সময় ভালকৈ এনেকৈ লৰাই থাকিব লাগিব, যাতে মাজে মাজে অকণমান পানী দিব, যাতে তলত নহ'লে কাজুখিনি লাগি যাব পাৰে, কাজু যিহেতু ষ্টিকি হয় বস্তুটো। এনেকৈ পানী দি সেইখিনি অলপ সময় এনেকৈ লৰাই ফ্ৰাই কৰিলোঁ। তাৰপাছত মই সেইখিনি যেতিয়া হৈ গ'ল অলপ সময় ফ্ৰাই, তাৰপিছত তাত মই পানী অকণমান বেছিকৈ দি দিলোঁ, যিমানখিনি আমাক গ্ৰেভি লাগে সেই হিচাপত। আৰু এতিয়ালৈকে কিন্তু মই তৰকাৰীখনত নিমখ দিয়া নাই, ইয়াৰ পাছত মই তাত নিমখ দিম। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী যিখিনি নিমখ খায় সেই হিচাপত দিব আৰু নিমখখিনি দি সেইখিনি ভালকৈ লৰাই দিলোঁ। তাৰপাছত তাত জিৰাৰ গুড়ি, ধনিয়া গুড়ি সেইখিনি তাতে দি দিলোঁ আৰু যদি বিচাৰে অকণমান হালধি গুড়ি আৰু কিঞ্চিত পৰিমাণৰ, যাতে বগা ভাৱটো একদম বগা হৈ নাথাকে, অকণমান স্লাইট য়েল'ইছ কালাৰ এটা হয়। আৰু তাৰপাছত ভজা মাছখিনি তাত দি দিলোঁ আৰু সেইখিনি দিয়া হোৱাৰ পাছত সেইখিনি মই অলপ সময়ৰ কাৰণে মানে আৰু মাছখিনি মানে উতল আহিব লাগিব আৰু মাছখিনি মানে এনেকৈ জোলখিনি যাতে মাছত লাগি যায়, তলত সোমাই দিয়াৰ নিচিনাকৈ অকণমান সময়ৰ কাৰণে দি সেনেকৈ ঢাকি দিলোঁ। আৰু তাৰপাছত যেতিয়া সেইখিনি উতল আহিলে লাষ্টত গৰম মছলা পাউডাৰ অকণমান দিছোঁ আৰু ঘি অকণমান ওপৰত দি দিছোঁ আৰু এইখিনি দিয়াৰ পাছত অকণমান সময়ৰ কাৰণে ঢাকি দিছোঁ, যাতে গৰম মছলা আৰু ঘিৰ গোন্ধটো গুচি নাযায়। সেইখিনি অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিলোঁ আৰু তাৰ 1-2 মিনিট পাছত গেছটো মই বন্ধ কৰি দিলোঁ। আৰু এইটো হ'ল মোৰ ৰেচিপিটো, ইমান টেষ্টি হয়, আপোনালোকক মই কৈছোঁ বনাই চাব। আৰু এইটোৱে আছিলে ভিডিঅ'টো। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। তেতিয়ালৈ আহিছোঁ, আল্লাহ হাফিজ।